বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক। দুলিয়াজানলৈ গৈ থকাৰ সময়ত ডিমোত আটক শৃংখল চলিহাক। আজি দুলিয়াজানত 11টা দল সংগঠনৰ 12 ঘণ্টীয়া বন্ধৰ আহ্বান। তনুচাহীক গ্ৰেপ্তাৰৰ দাবীত বন্ধৰ আহ্বান দল সংগঠনৰ। পুৱাৰ পৰাই চহৰখনৰ সকলো দোকান পোহাৰ বন্ধ আছে। দুলিয়াজানলৈ গৈ থকাৰ সময়ত ডিমোত আটক শৃংখল চলিহাক। শিৱসাগৰ জিলাৰ এটা উচ্চপদস্থ আৰক্ষীৰ দলে আটক কৰে শৃংখল চলিহাক। বিগত সময়ত ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে যিকোনো পৰিস্থিতিত প্ৰতিবাদী কণ্ঠ নিগৰাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই মন্তব্য কৰি আহিছিল। অৱশেষত শুক্ৰবাৰে শৃংখল চলিহাক আটক কৰে অসম আৰক্ষীয়ে। যদিও এতিয়ালৈকে শৃংখল চলিহাক আটক কৰা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো তথ্য সদৰি কৰা নাই। আনহাতে ডিব্ৰুগড় পুলিচৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে 23/5/2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া 12 ঘণ্টীয়া দুলিয়াজান বন্ধ সম্পৰ্কত BNSSৰ US 168/171 বন্ধ বলবৎ কৰাৰ উদ্দেশ্যে ঘোষণা কৰা সকলো সংগঠনৰ মুৰব্বীলৈ জাননী জাৰি কৰা হৈছে। এই ব্যৱস্থা মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ WPC নম্বৰ 7570/2013 ডেটেড 19/3/2019 আদেশ অনুসৰি ডিব্ৰুগড় পুলিচে সদৰি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম ডিজিটেল। গোটেই আমাৰ ল'ৰাবিলাকে এৰেষ্ট কৰিছে। গণতন্ত্ৰত কি হৈছে? সেই অনা অসমীয়া ছোৱালীজনীক এৰেষ্ট কৰি নাই আমাৰ ল'ৰাবোৰৰ ওপৰত অসম আৰক্ষীয়ে বৰমতা দেখুৱাই আছে। কি হৈছে? কি হৈছে কি ইয়াত? গণতন্ত্ৰত কি হৈছে এইবিলাক? আমাৰ প্ৰশ্ন আছে তাত। আৰু যিমানখিনি ল'ৰাই এৰেষ্ট কৰিছে সকলোকে সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছোঁ। তোমালোকৰ হাতত লগোৱা হেণ্ডকাপডাল আমাৰ কাৰণে অলংকাৰ, জাতিৰ কাৰণে অলংকাৰ। আৰু এনেকুৱা হাজাৰ হেণ্ডকাপ পিন্ধিবলৈ বীৰ লাচিত সেনা সৈনিক সাজু আছে। কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা, ফেচিষ্ট চৰকাৰ এখন, ফেচিষ্ট চৰকাৰ, ভয়াতুৰ চৰকাৰ, ভয়াতুৰ অসম পুলিচ। আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছোঁ, আমাৰ ল'ৰাবিলাকলে প্ৰেম পত্ৰ নপঠিয়াব। প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলৈ আপোনালোকে নপঠিয়াব। যি হয় দেখা যাব। গুলি মাৰক না, পাতি দিম নহয় বুকু। আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে, বুকু পাতি দিম আমি। সাহসী মানুহ, তেজাল মানুহ আমি, জীয়া জাতি আমি। ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে? গুণ্ডামি চলিছে ইয়াত, গুণ্ডামি চলিছে ইয়াত। বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে। আমি UPত আছো নে বিহাৰত আছো? এইবিলাক ফটনি কাৰবাৰ নচলিব। আৰু মই বেছিকে নকওঁ, মুখত নহ'লে বেয়া কথা ওলাব, নকওঁ আৰু বেছিকৈ। এই সংগ্ৰাম জাতিৰ সংগ্ৰাম, এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম। এই সংগ্ৰাম ধৰ্মৰ ঊৰ্ধত, এই সংগ্ৰাম জাতিৰ পক্ষত। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু মই জানো যে মোক আজি পুলিচে গ্ৰেপ্তাৰ কৰিব। তোমাক পিছা কৰি থকা আমি দেখিছো। মোৰ পিছে পিছে আছে পুলিচ সভাই ন, মই দেখা নাই। কৰিব। কালি দুলিয়াজান থানাৰ OC এখন প্ৰেম পত্ৰ পঠিয়াইছে। ভয় খুৱাব বিচাৰিছে নি বাৰু? মোৰ দেউতা 127 বাৰ জেললৈ গৈছে, মই 6 বাৰ জেললৈ গৈছো। আৰু আমাক ভয় খুৱাই কিবা লাভ আছে নি? জাতীয়তাবাদ আমাৰ তেজে তেজে আছে। বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ গাত জাতীয়তাবাদ আছে। আৰু বাঘ আৰু বীৰ লাচিত সেনাৰ কোনো সৈনিকে ঘাঁহ নাখায়, এইটো কথা অসম পুলিচে জানি থব। মাৰিব পাৰিব আপোনালোকে, আমাক গুলিয়াব পাৰিব, তাতকে বেছি একো কৰিব নোৱাৰে। আৰু মই আজি ধন্যবাদ জনাইছো দেই, দুলিয়াজানবাসী ৰাইজক ধন্যবাদ জনাইছো। স্বতঃস্ফূৰ্ত বন্ধ, স্তব্ধ দুলিয়াজান, এইটো খিলঞ্জীয়া মানুহৰ ঐক্যতাৰ জয়, দেশ আৰু জাতিৰ জয়। আৰু খিলঞ্জীয়া মানুহে ইয়াত দপদপাই থাকিব। তাৰ বাদে বেলেগ কথা। পুলিচৰ গাড়ীখন আহি আছে পাৰে নে পিছে পিছে? সেই নটিচখন মই প্ৰেম পত্ৰ বুলিয়ে ধৰিছো, মই পঢ়াই নাই। এনেকুৱা নটিচ ঢেৰ আহিলে মোলৈ। এনেকুৱা নটিচ মোলৈ ঢেৰ আহিলে। মই এইবিলাক নটিচক শৃংখল চলিয়া কেয়াৰ নকৰে। আৰু প্ৰয়োজনত জেল মাৰ্ক কৰি আছো, 3 মাহমান ঘৰলৈ নাহিব পাৰো, কৈ থৈ আহিছো ঘৰত। ইমানৰ কথা ভাবিবলৈ কি আছে? যি হয় দেখা যাব। যুদ্ধ যুদ্ধ। আৰু প্ৰতিবাদ কিমান পৰ্যায়লৈকে ভাবিব, মই সেইটো কথা কৈ দিছো। ইয়াত আমি খাৰু পিন্ধি বহি থকা নাই, কথা ইমানেই।
ভয়াতুৰ চৰকাৰ বিহাৰীৰ তলত থকা চৰকাৰ